বিদ্যাসাগৰ জন্মদিন উপলক্ষে আমিও আমাৰ কলেজত সৰুকৈ অলপ আয়োজন কৰিছোঁ। তাৰে আমাৰ প্ৰথম আয়োজন হৈছে অৰ্থাৎ জুবিন গাৰ্গৰ আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আমাৰ মাজত নাই। আজি তেখেতৰ অপজা দিন। এই অপজা দিনটোত আমি তেখেতক শ্ৰদ্ধাৰে স্মৰিছোঁ আৰু আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজি তেখেতৰ অপজা দিনটোত শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে নতুন কাৰ্যসূচীত আমি এতিয়া বৃক্ষৰোপণ কৰি বৃক্ষৰোপণ সহপৰ্যায়ৰ সহযোগিতা কামনা কৰি আমি বৃক্ষৰোপণ কাৰ্যসূচীলৈ পানী আনি চাহাতিব খাবা কিন্তু পানী দিবা কাচিব লাগিব ন পানী আনিছানে পানী অলপ কামনা কৰিছোঁ আৰু আমাৰ প্ৰথম কাৰ্যসূচীৰ পিছত এইটো আমাৰ দ্বিতীয় কাৰ্যসূচী। এতিয়া আমি তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আমাৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ ব্যঞ্জনা চক্ৰৱৰ্তী বাইদেউ তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিবলৈ অনুৰোধ কৰিছোঁ। কাৰণে আমাৰ সহকাৰী অধ্যাপক শ্ৰীযুত মনোৰঞ্জন ৰায় প্ৰধানী ছাৰক আমাৰ প্ৰেক্ষাগৃহত আহিবলৈ অনুৰোধ কৰিছোঁ। বন্তি প্ৰজ্বলনৰ কাৰণে ধন্যবাদ।
তেখেতৰ জন্মদিন পালন কৰিবলৈ লৈছো। ইয়াতে জন্মদিন আৰু মৃত্যুদিন একাকাৰ হৈ গৈছে। আমি ভাততে কওঁ শিল্পী সত্তাৰ মৃত্যু নহয়, সত্তাটোৰ মৃত্যু নহয়। আমি যদি ভাৰতীয় দৰ্শনৰ কথা কওঁ যে আত্মা হৈছে সচ্চিদানন্দ, সৎ চিত। আৰু আমি জুবিন গাৰ্গৰ বিষয়ে প্ৰথমতে ক'বলৈ গ'লে মই ইমান তত্ত্বগধুৰ কথা নকওঁ। আমি তেওঁৰ জীৱন দৰ্শনটো অলপ ভালকৈ যিজনে মাৰ্ডাৰ কৰিছে বা দুৰ্ঘটনাত পতিত কৰাইছে তেওঁ জুবিন গাৰ্গৰ ফেন, যিজনে বিচাৰ দিব তেওঁ ফেন, যি টেবিল ফেন নে অনুৰাগী ফেন ইয়াক বুজাটো অলপ টান হৈ গৈছে। যেনেকুৱা মই ছাত্ৰ ছাত্ৰীসকলকে কৈছোঁ, তোমালোকে প্ৰত্যেকে ৰৈ ৰৈ বিনালেখন বেছিভাগে চাইছা বা চাবা আৰু চাব লগা চিনেমা কওঁতে মই অমুকৰ ফেন, মই জুবিন গাৰ্গৰ ফেন। মই জুবিন গাৰ্গৰ ফেন হোৱাৰ কিছুমান যোগ্যতা থাকিব লাগে, ফেন হোৱাৰ কিছুমান যোগ্যতা থাকিব লাগে। মই কোৱা নাই যে তুমিও জুবিন গাৰ্গ তুমি গান গাব পাৰিলেহে জুবিন গাৰ্গৰ ফেন হ'ব পাৰিবা, এনেকুৱা কথা মই কোৱা নাই। তেওঁৰ জীৱনৰ আদৰ্শ কি, তেওঁৰ থিংকিংটো কেনেকুৱা। 24 ঘণ্টাত জুবিন গাৰ্গে যদি তেওঁৰ নিজৰ শিল্পকৰ্মত তেওঁ যদি 12 ঘণ্টা একেৰাহে কাম কৰিছিল, মই কিন্তু পঢ়া শুনা 2 ঘণ্টাৰ বেছি একেৰাহে নকৰোঁ। দিছ ইজ নট ফেন, এইটো চিলিং ফেনে হ'ব, মানে হাৱাতে ঘূৰি থকা ফেন। আমি এই যে চিনেমা চাব গৈছোঁ, 2 বাৰ চাইছোঁ 3 বাৰ চাইছোঁ, এইটো হাৱাতে গৈছে। এইবিলাক হাৱা। ইট ইজ নট এন ইজি টাস্ক টু হেভ এ ফেন অফ জুবিন গাৰ্গ। তোমালোকৰ কনচেনট্ৰেশ্যনটো ক'ত থাকিব লাগিব যে জুবিন গাৰ্গৰ মই অনুৰাগী। অনুৰাগী মানে কি? অনুৰাগ শব্দৰ অৰ্থ কি? অনুৰাগ মানে কি? এটা কিছুমান ৱাৰ্ড আছে, আমি ৱাৰ্ডবিলাক এনালাইচিছ নকৰোঁতো। যেনেকুৱা মই তোমাক ভাল পাওঁ, মই তোমাক ভাল পাওঁ, মই তোমাক প্ৰেম কৰোঁ, তোমাৰ লগত মোৰ অনুৰাগ হৈছে। দিছ আৰ নট দ্য চিননিমাছ। এইবিলাক সমাৰ্থক শব্দ নহয়। কিবা এটা ভাল লগাৰ পিছত ভাল পোৱা, তাৰপিছত প্ৰেম। প্ৰেমে যেতিয়া ওপৰ পৰ্যায়ে গুচি যাব তেতিয়া হ'ব অনুৰাগ। অনুৰাগ শব্দটো আমি যেনেকৈ ব্যৱহাৰ কৰোঁ সেইটো অনুৰাগ শব্দৰ প্ৰকৃত অৰ্থ নহয়। গতিকে মই যেতিয়া এটা শব্দ উচ্চাৰণ কৰিম, তে সেই শব্দটো কোন উৎপত্তি বা বুৎপত্তিগত, অসমীয়া মানুহে ভালকৈ জানিব যে হোৱাট ইজ দ্য ইটিমলজিকেল মিনিং অফ দ্য টাৰ্ম। উইল হেভ টু আন্ডাৰষ্টেণ্ড। শব্দবিলাক বুৎপত্তিগতভাৱেহে উৎপত্তি হয়। গতিকে অনুৰাগ শব্দটো তোমালোকে দীপত গৈ